মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি পঞ্চম শ্ৰেণী গণিতৰ কিছুমান প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিছে এটা বাক্য তাৰ ভিতৰত a b আখৰ লিখা আছে পূৰণ 15 সমান 330 হলে a মানটো কিমান আৰু b মানটো কিমান সুধিছে। আমি ইয়াত দেখিছো পূৰণ চিন আছে। পূৰণৰ বিপৰীত প্ৰক্ৰিয়াটো হৈ গল হৰণ। গতিকে যেহেতু পূৰণৰ বিপৰীত প্ৰক্ৰিয়াটো হৰণ গতিকে আমি 330 15 আমি হৰণ কৰিব লাগিব। 330 আমি 15 হৰণ কৰিম। হৰণ কৰিলে আমাৰ যাব ইয়াত প্ৰথমতে 2 বাৰ যাব। 15 লগত 2 পূৰণ কৰিলে 30 হৈ গল। আকৌ 3 থাকিলে আৰু শূন্যটো নামি আহিলে ইয়াত হৈ গল 30। এতিয়া বাকি থাকিলে আমাৰ শূন্য। তাৰ মানে আমি পালো 22। 22 লগত আমি 15 পূৰণ কৰিলে হ'ব 330। ইয়াত লিখা আছে a b। তাৰ মানে a মানে হ'ব 2 আৰু b মানেও হৈ যাব 2। গতিকে a মানটো হ'ব 2, b মানটো হৈ গল আমাৰ 2। 2 নম্বৰ প্ৰশ্ন। এটা সাজোন দিয়া আছে। এটা ছবিটো আমাৰ আখৰটো আমাক ঘূৰিছে। এই খালি ঘৰটোত কি হ'ব সুধিছে। এতিয়া এই আখৰটো আমি কেইপাককে ঘূৰিছে আমি হেতু উলিয়াই ল'ব লাগিব। p আখৰটো আছে। আমি এটো কেইপাককে ঘূৰিছে আমি ভাগ কৰিম। ইয়াত হল 1 2 3 4 4 ভাগ হৈছে 5 6। এতিয়া চাও আমি এটা কেইভাগ হল এভাগ 2 ভাগ 3 ভাগ 4 ভাগ 5 ভাগ 6 ভাগ 7 ভাগ 8 ভাগ 8 ভাগ হল সমান সমান 8 ভাগ হল। ইয়াত আমি ভাগ কৰি চাও সমানে 8 ভাগ হৈছে 8 ভাগ হৈছে। আমি যে p আখৰটো চাও যদি মই p আখৰটো ইয়াত বহাই দিও এটা যদি p আখৰ হয় প্ৰথমবাৰ ঘূৰা পিছত এটো ঘড়ী কাটাৰ দিশত ঘূৰিলে p আখৰটো আহি পিনি এই পিছৰটো পাবহি। এটো পাবহি। তে ইয়া যদি পায় p আখৰটো হৈ যাব এনেকুৱা হৈ যাব। আকৌ যদি p আখৰটো ঘূৰিব ঘড়ী কাটাৰ দিশত ঘূৰি থাকিব p আখৰটো আহি ইয়া পাবহি। তাৰ মানে p আখৰটো আহি পালে এবাৰ এডোখৰ পালেহি p আখৰটো। এটো হৈছে 8 ভাগৰ 1 পাককে আমাৰ ঘূৰি আছে। ইয়াৰ পিছত p আখৰটো কোনটো পাব। ইয়াৰ পিছত যদি আমি p আখৰটো চাও আকৌ যদি আমি 8 ভাগ কৰি লওঁ ইয়াৰ পিছত p আখৰটো ঘূৰি এডোখৰ পাবহি। তাৰ মানে p আখৰটো এবাৰ এনেকুৱা হৈ যাব। আৰু সেই আখৰটোকে আমি আঁকিব লাগিব এই খালি ঘৰটোত। p আখৰটো হৈ যাব আমাৰ এনেকুৱা। আকৌ যদি ঘূৰাও p আখৰটো আহি পিনি এডোখৰ পাবহি। আঠ ভাগ হল। এতিয়া p আখৰটো আমাৰ হৈ যাব উলুটা হৈ যাব এনেকুৱা হৈ যাব। গতিকে ইয়াত হৈ যাব p আখৰটো এনেকুৱা উলুটা হৈ যাব। এটো হল 8 ভাগৰ 1 পাক ঘূৰণ। 8 ভাগৰ 1 পাককে ঘড়ী কাটাৰ দিশত ঘূৰিছে। 3 নম্বৰ প্ৰশ্ন 7 ভাগৰ 3 দুটা সমান ভগ্নাংশ লিখা। সমান ভগ্নাংশ লিখিবলৈ হলে আমি লব আৰু হৰৰ লগত আমি একেটা সংখ্যাই পূৰণ কৰি দিলে সমান ভগ্নাংশ ওলাব। ইয়াত আছে লব আছে 3 হৰ আছে 7। আমি যিকোনো সংখ্যা পূৰণ কৰিম। 7 লগত যেনিবা মই 4 পূৰণ কৰিলো। আমি এটা কথা মন কৰিব লাগিব আমি হৰৰ লগত যিটো সংখ্যা পূৰণ কৰো লবটোৰ লগত আমি একেটা সংখ্যাই পূৰণ কৰিব লাগিব। 7 লগত 4 পূৰণ কৰিলে হৈ গল 28। 3 লগত 4 পূৰণ কৰিলে হৈ গল 12। 28 ভাগৰ 12 টো 7 ভাগৰ 3 সমান ভগ্নাংশ। এতিয়া আমি আৰু এটা বেলেগ সংখ্যা পূৰণ কৰিম যেহেতু আমাক দুটা উলিয়াবলৈ কৈছে সমান ভগ্নাংশ। 7 লগত যেনিবা মই 6 পূৰণ কৰিলো। এতিয়া লবটোৰ লগতো মই 6 পূৰণ কৰিব লাগিব। এই দুটা একে সংখ্যা হ'ব লাগিব। ইয়াত যদি 6 পূৰণ কৰো আমি লবটোৰ লগতো 6 পূৰণ কৰিব লাগিব। 3 6 গুণ হৈ গল 18 7 6 গুণ হৈ গল 42। গতিকে 7 ভাগৰ 3 দুটা সমান ভগ্নাংশ আমি পালো 28 ভাগৰ 12 আৰু 42 ভাগৰ 18। আৰু বহুত ওলাব
আমাক যেহেতু দুটা উলিয়াবলৈ কৈছে আমি দুটা এনেকৈ লিখিছোঁ 4 নম্বৰ প্ৰশ্ন 3 মিটাৰ 5 সেন্টিমিটাৰক মিলিমিটাৰত প্ৰকাশ কৰা আমি এককটো চাব লাগিব ইয়াত আছে মিটাৰ সেন্টিমিটাৰ 1 মিটাৰ 1 মিটাৰত হৈ গ'ল 1000 মিলিমিটাৰ 1000 মিলিমিটাৰ হলে 1 মিটাৰ হয় আমি মিটাৰটো মি বুলি লিখিছোঁ মিলিমিটাৰটো মি বুলি লিখিছোঁ আকৌ 1 সেন্টিমিটাৰ হলে 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ 10 মিলিমিটাৰ এতিয়া প্ৰথমটো কৈছে আমাক 3 মিটাৰ যদি 1 মিটাৰত 1000 মিলিমিটাৰ হয় 3 মিটাৰত হ'ব 3 লগত আমি 1000 ৰোপণ কৰিব লাগিব তাৰপিছত কৈছে আমাক 5 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ লগত 1 সেন্টিমিটাৰত 10 মিলিমিটাৰ 5 সেন্টিমিটাৰ 5 লগত আমি 10 টো পোন কৰিব লাগিব 5 লগত 10 পোন কৰিলে এতিয়া আমি এটা যোগ কৰিব লাগিব 3 লগত 1000 পোন কৰিলে হৈ গ'ল 3000 হ'ব 3000 মিলিমিটাৰ আৰু 5 লগত 10 পোন কৰিলে হৈ গ'ল 50 মিলিমিটাৰ যেতিয়া যদি আমি যোগ কৰোঁ 3000 পাতি লৈছোঁ আমি 50 পাতি লৈছোঁ যোগ কৰিছোঁ 0503 3000 50 মিলিমিটাৰ এটোৱে হ'ল ইয়াৰ উত্তৰ 5 নম্বৰ প্ৰশ্ন x আখৰটোত কেইডাল সমমিতি ৰেখা আছে সমমিতি ৰেখা আমি x আখৰটো আঁকি লৈছোঁ এতিয়া যদি মই মাজে মাজে এটা ৰেখা আঁকো ইয়াত এই সাইডটোৱে এই ফালটোৱে আৰু এই ফালটোৱে দুইটা ফাল একে সমান হৈছে গতিকে এডালক আমি সমমিতি ৰেখা গতিকে আমি ইয়াত এডাল সমমিতি ৰেখা পালো আকৌ যদি মই x আখৰটো আঁকি লওঁ এবাৰ যদি সমমিতি ৰেখা মই এনেকৈ আঁকো এতিয়াও এটো ফালে একে হৈছে গতিকে সমমিতি ৰেখা কেইডাল হ'ব ইয়াতো এডাল হ'ল ইয়াতো এডাল মুঠতে সমমিতি ৰেখা দুডাল হ'ব x আখৰটোৰ সমমিতি ৰেখা দুডাল আছে ইয়াৰ পিছৰ প্ৰশ্ন ABC যিকোনো এটা সংখ্যা আছে তিনটা সংখ্যা হ'ব হৰণ 6 সমান 79 আছে a মানটো কিমান সুধিছে b মান কিমান আৰু c মান কিমান যেটা আমাৰ হৰণ আছে হৰণৰ বিপৰীত বাক্যটো হ'ল পূৰণ গতিকে আমি 79 ৰ লগত 6 টো আমি পূৰণ কৰি দিম 6 গুণ 6 4 5 6 গুণ 42 5 হৈ গ'ল 47 474 আমাৰ ইয়াত লিখা আছে a b c তাৰমানে a মানে হ'ব 4 b মানে হ'ব 7 আৰু c মানে হ'ব 4 গতিকে a মানে হ'ব 4 b মানে হ'ব 7 আৰু c মানে হ'ব 4 এটা ইয়াৰ আনসাৰ এটা হাজবন দিয়া আছে 9 10 13 এই খালি অংকত কি সংখ্যা হয় আমাৰ উলিয়াব লাগে আমি যদি চাওঁ 9 লগত 1 যোগ হৈছে 10 তাৰ পিছত 10 লগত 3 যোগ হৈছে 13 তাৰ মানে 1 পিছত 2 টো এৰি 3 যোগ হৈছে এ 13 টো আমি পাতি লম 1 পিছত 2 টো এৰিছে 2 টো এৰিলে 2 টো এৰিবিন 3 হৈছে 3 পিছত আমি 4 টো যদি এৰো ইয়াত আমি 5 পাতিব লাগিব 13 ৰ পাছে হৈ গ'ল 18 ইয়াত হৈ গ'ল 18 এতিয়া আমি আকৌ 18 টো পাতি লৈছো 5 পিছত আমি 6 টো এৰি আমি 7 পাতিম 18 7 হৈ গ'ল 25 পাতিলো আকৌ 25 লগত আমি এতিয়া 7 পিছত আমি 8 টো এৰি 9 পাতিম 25 লগত 9 যোগ কৰিলে হৈ গ'ল 34 এটোৱে হ'ল ইয়াৰ উত্তৰ 1 3 5 7 9 কে আমি যোগ কৰি গৈ আছো 8 নম্বৰ প্ৰশ্ন 2 শতাংশ মানে হ'ল 100 অংশ
যেহেতু আমাৰ 2% কৈছে গতিকে 100 ভাগৰ 2 হ'ব শতক মানে হ'ল 100 শতাংশ বুলি ক'লে 100ৰ অংক গতিকে 2% বুলি ক'লে 100 ভাগৰ 2 5 দশাংশ দশাংশ বা দশমাংশ বুলিও লিখিব পাৰি গতিকে 5 দশমাংশ মানে হ'ল 10ৰ অংক দশকৰ অংক 10 ভাগৰ 5 হ'ব এটো হ'ল 5 দশাংশ পিছৰ ছবিটো পিছৰ এটো এটা হাজোন এফ আখৰটো এই খালী ঘৰত কি হয় সুধিছে এফ আখৰটো কে ভাগে ঘূৰিছে আমি উলিয়াব লাগিব আমি যদি চাওঁ ইয়াত যদি আমি এফ আখৰ এ 4 ভাগ হৈছে এভাগ দুভাগ তিনিভাগ 4 ভাগ হৈছে আমি যদি এফ আখৰটো ইয়াত বহাই দিওঁ এটো এফ আখৰটো যদি ঘোৰাৰ পিছত এটো আহি ইয়া পাবহি এফ আখৰটো আহি ইয়া পালেহি এটো হৈছে মানে এটো 4 ভাগৰ 1 পাককে ঘূৰি আছে আকৌ এফ আখৰটো ঘূৰিলে ইয়া পা আহি ইয়া পাবহি এফ আখৰটো আহি ইয়া এটো পালেহি ইয়া পিছৰ ঘৰটোত এফ আখৰটো হ'ব ইয়াৰ পৰা ঘূৰি এফ আখৰটো আকৌ এফ আখৰটো আহি ইয়া দেখা পাবহি সিধা হ'ব তাৰ মানে এফ আখৰটো ঘূৰিলে 4 ভাগৰ 1 পাককে ঘূৰিলে ইয়া পালেহি হেখৰ ঘৰটো আমি যদি চাওঁ এটো ঘূৰাৰ পিছত আমি আকৌ এফ আখৰটো ইয়া পাবহি আকৌ আগৰ নিচিনা হৈ যাব এফ আখৰটো এবাৰ এফ আখৰটো এনেকুৱা হৈ যাব এটো হৈছে গতিকে এটো কিবাকে ঘূৰিছে 4 ভাগৰ 1 পাককে ঘূৰিছে ঘড়ীৰ কাটাৰ দিশত 4 ভাগৰ 1 পাককে ঘূৰিছে 10 নম্বৰ প্ৰশ্ন 5ৰ পৰা 13 লৈ সংখ্যা ব্যৱহাৰ কৰি তলৰ যাদু বৰ্গটো পূৰ কৰা আমি এটো যাদু বৰ্গ বুলি যেতিয়া কম তেতিয়াহে ক'ব পাৰিম যদিহে ইয়াৰ হাৰি আছে চিন্তা এটো হল হাৰি এটো হাৰি এটো হাৰি হাৰি কিটা যোগফল আৰু স্তম্ভ কিটা যোগফল এই কিটা হল স্তম্ভ বুলি কম স্তম্ভ কিটা যোগফল যদি একে সমান ওলায় তেতিয়াহে আমি তাক যাদু বৰ্গ বুলি কম এতিয়া ইয়াত 9 সংখ্যাটো দিয়া আছে আমাক সংখ্যা কৈছে 5ৰ পৰা 13 লৈ ইয়াৰ নিয়মটো হৈছে আমি ইয়াত এটো 9 আছে মাজৰ সংখ্যাটো ইয়াৰ পৰা আমি 9ৰ পৰা আমি ইয়াত 4টো বিয়োগ কৰিম ইয়াত আমি 9 লগত 4টো যোগ কৰিম তাৰ পিছত আমি ইয়াত 9 লগত 1টো যোগ কৰিম এই চুকটো 9 পৰা 1টো বিয়োগ কৰিম তাৰ পিছত এটো চুকত আমি 9 লগত 3 যোগ কৰিম এটো চুকত আমি 9ৰ পৰা 3টো বিয়োগ কৰিম এটো চুকত এৰখত আমি 9ৰ পৰা 2 বিয়োগ কৰিম আকৌ ইয়াত আমি 9 লগত 2টো যোগ কৰিম আমি এতিয়া চাও ইয়াত মাজত 9 আছে 9 বাতি লৈছো 9 লগত 3 যোগ কৰিলে হৈ গল 12 9ৰ পৰা 4 বিয়োগ কৰিলে হৈ গল ইয়াত 5 9 লগত 1 যোগ কৰিলে হৈ গল 10 তাৰপিছত 9ৰ পৰা 2 বিয়োগ কৰিলে হৈ গল 7 মাজত 9 আছে 9 লগত 2 যোগ কৰিলে হৈ গল 11 ইয়াত 9ৰ পৰা 1 বিয়োগ কৰিলে হৈ গল 8 9 4 13 9 3 গল থাকিল 6 এতিয়া চাও এটো হল হাৰি 12 5 10 এটো হল হাৰি হাৰি আমি যোগ কৰি চাও 12 পাছে 17 17 এ হৈ গল 27 এটো চাও আমি 7 9 16 16 লগত 11 যোগ কৰিলে হৈ গল 27 8 13 21 21 যোগ কৰিলে হৈ গল 27 এতিয়া আমি স্তম্ভ মানে হল এই থিয়টো 12 হাতে 19 19 হাতে হৈ গল 27 5 9 14 14 13 হৈ গল 27 10 11 21 21 6 হৈ গল 27 এটো হল যাদুৰ বৰ্গ বুলি তেতিয়া কম যেতিয়া আমি হাৰিবোৰৰ যোগফল আৰু স্তম্ভৰ যোগফল একেটা সংখ্যা হলা আমি এটো যোগ কৰি আমি দেখাই দিব লাগিব এক্সট্ৰাকে 12 + 5 + 10 = 27 7 + 9 + 11 = 27 তাৰপিছত 8 + 13 + 6 = 27 আকৌ 12 + 7 + 8 27 5 + 9 + 13 27 আৰু 10 11 আৰু 6 10 + 11 + 6 = 27 এতিয়া এটা যাদুৰ বৰ্গ হৈছে
ইয়াৰ পিছত যেতিয়া আমি চাওঁ আকৌ যদি কেঁচিয়াকৈ যদি পূৰণ যোগ কৰোঁ 12 9 6 তেতিয়াও আমাৰ 27 হ'ব 12 9 আৰু 6 12 9 আৰু 6 এইটো যোগ কৰিলেও আমাৰ 27 হ'ব 12 9 21 21 6 27 আকৌ চাওঁ আমি 10 9 আৰু 8 10 9 আৰু 8 যোগ কৰিলে হ'ব আমাৰ 27